এই ভিডিঅ'টোত গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কপৌ ফুলক অসমৰ ৰাজ্যিক ফুলৰূপে কেতিয়া গ্ৰহণ কৰা হৈছিল? কপৌ ফুলক অসমৰ ৰাজ্যিক ফুলৰূপে কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 4 এপ্ৰিল 2003। 4 এপ্ৰিল 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুলৰূপে গ্ৰহণ কৰা হৈছিল। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়? কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি আসাম। অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। এতিয়া আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক পৰিমাণে চাহ বাগিচা আছে। এতিয়া আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1973। 1873 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছিল। এতিয়া আহিছো 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনৰ ভূমিকম্পৰ ফলত চানডুবি হ্ৰদটো গঠন হৈছিল? কিমান চনৰ ভূমিকম্পৰ ফলত চানডুবি হ্ৰদটো গঠন হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 12 জুন 1897। 12 জুন 1897 চনৰ ভূমিকম্পৰ ফলত চানডুবি হ্ৰদটো গঠন হৈছিল। এতিয়া আহিছো 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়? নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি জীয়া ভৰালী। জীয়া ভৰালী নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়। নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি হাইলাকান্দি। হাইলাকান্দি জিলাৰ লগত বাংলাদেশৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই। এতিয়া আহিছো 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? নিম্নলিখিত কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? ইয়াত যিকেইটা অপশ্যন দিয়া আছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি নান অফ দ্য এবভ, ওপৰৰ এটাও নহয়। এতিয়া আহিছো 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে কাজিৰঙাই কেতিয়া ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰিছিল? কাজিৰঙাই কেতিয়া ইউনেস্কো বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে ঘোষিত কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1985 চনত। 1985 চনত কাজিৰঙাই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰিছিল। এতিয়া 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ নিম্নলিখিত কোনটো এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত? অসমৰ নিম্নলিখিত কোনটো এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ফেৰেল ঘোঁৰাৰ বাবে জনাজাত। এতিয়া আহিছো 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কিমান শতাংশ মাটি বনাঞ্চলে আগুৰি আছে? অসমৰ কিমান শতাংশ মাটি বনাঞ্চলে আগুৰি আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 34.21 শতাংশ। 34.21 শতাংশ মাটি বনাঞ্চলে আগুৰি আছে। এতিয়া আহিছো 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰ ভূমিখন কোনখন? অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি সোণবিল লেক। সোণবিল হ্ৰদটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি। এতিয়া আহিছো 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে কোন বছৰত টোকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1911 চনত। 1911 চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। এতিয়া আহিছো 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? কোন চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1970। 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। এতিয়া আহিছো 17 নম্বৰ কুৱেশ্যনটো লৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত? ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি লোহিত। ধলাশদিয়া দলংখন লোহিত নদীৰ ওপৰত অৱস্থিত। এতিয়া আহিছো 18 নম্বৰ কুৱেশ্যনটো লৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ নদীয়ে বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ নাম কি হয়? ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত পৰাৰ লগে লগে ইয়াৰ নাম কি হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ যমুনা। ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ নাম হয় যমুনা। এতিয়া আহিছো 19 নম্বৰ কুৱেশ্যনটো লৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ছেকেণ্ড, দ্বিতীয়। এতিয়া আহিছো 20 নম্বৰ কুৱেশ্যনটো লৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে। এতিয়া আহিছো 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰৰ দক্ষিণে থকা আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কপিলী। কপিলী উপনদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ আটাইতকৈ ডাঙৰ উপনদী। এতিয়া আহিছো 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনীয়া আৰম্ভ হৈছিল? কিমান চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনীয়া আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1950 চন। 1950 চনৰ ভূমিকম্পৰ ফলত মাজুলীত গৰাখহনীয়া আৰম্ভ হৈছিল। এতিয়া আহিছো 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে? ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত কিমান শতাংশ লোক অসমত বাস কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 2.6। 2.6% মানুহ অসমত বাস কৰে। এতিয়া আহিছো 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয়? কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি দিহিং পাটকাই। দিহিং পাটকাই পূবৰ আমাজন বুলি কোৱা হয়। এতিয়া আহিছো 26 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখিনি ঠাইত সংলগ্ন হৈছে? মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখিনি ঠাইত সংলগ্ন হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি যোগীঘোপা। মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে যোগীঘোপা ঠাইত সংলগ্ন হৈছে। এতিয়া আহিছো 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰটো ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মণিকোট হিল। হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰটো মণিকোট পাহাৰত অৱস্থিত। এতিয়া আহিছো 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ কি? ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি হিলছ।
যে ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ হ'ল পাহাৰ। এতিয়া আহিছো 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে কোনখন ঠাইক অসমৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বজালী। বজালী জিলাক নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল। এতিয়া আহিছো 31 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনখন ঠাইৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন GI লাভ কৰে? যে কোনখন ঠাইৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন GI লাভ কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি তেজপুৰ। তেজপুৰৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন GI লাভ কৰে। এতিয়া আহিছো 32 নম্বৰ কুৱেশ্যনটোলৈ। 32 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন নদীক সুৰমা নদী নামেৰেও জনা যায়? যে অসমৰ কোনখন নদীক সুৰমা নদী নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বৰাক। যে অসমৰ বৰাক নদীক সুৰমা নদী নামেৰেও জনা যায়। এতিয়া আহিছো 33 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাই শ্ৰেষ্ঠ জিলা জল সংৰক্ষণ আৰু ব্যৱস্থাপনা শ্ৰেণীৰ বাবে 2019 চনৰ ৰাষ্ট্ৰীয় জল বঁটা লাভ কৰিছে? অসমৰ কোনখন জিলাই শ্ৰেষ্ঠ জিলা জল সংৰক্ষণ আৰু ব্যৱস্থাপনা শ্ৰেণীৰ বাবে 2019 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি গোৱালপাৰা। এতিয়া আহিছো 34 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়? যে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ওৰাং নেশ্যনেল পাৰ্ক। যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। এতিয়া আহিছো 35 নম্বৰ কুৱেশ্যনটোলৈ। 35 নম্বৰ কুৱেশ্যনটোত সুধিছে সীমান্তৱৰ্তী এলেকাৰ উন্নয়ন সূচীয়ে অসমৰ কিমানখন জিলাক অন্তৰ্ভুক্ত কৰিছে? যে সীমান্তৱৰ্তী এলেকাৰ উন্নয়ন সূচী অসমৰ কিমানখন জিলাক অন্তৰ্ভুক্ত কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 8খন। এতিয়া আহিছো 36 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? যে অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 7খন। যে বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। এতিয়া আহিছো 37 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নৱগ্ৰহ মন্দিৰ ভাগ কোনটো পাহাৰত অৱস্থিত? যে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি চিত্ৰাচল পাহাৰ। যে নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত। এতিয়া আহিছো 39 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 1950 চনৰ ভূমিকম্পৰ বিষয়ে তলৰ কোনটো অশুদ্ধ? যে 1950 চনৰ ভূমিকম্পৰ বিষয়ে তলৰ কোনটো শুদ্ধ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি দ্য কুইক অকাৰ্ড ইন দ্য শ্বিলং প্লেটু। ভূমিকম্পটো শ্বিলং মালভূমিত সংঘটিত হৈছিল, এইটো অশুদ্ধ। এতিয়া আহিছো আজিৰ শেষৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন ব্ৰহ্মপুত্ৰৰ সোঁফালে বৈ যোৱা এখন উপনদী? তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ সোঁফালে বৈ গৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বেকী। যে বেকী নদীখন ব্ৰহ্মপুত্ৰৰ সোঁফালে বৈ গৈছে। আজি আছিল এইকেইটাই প্ৰশ্ন। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক দিব। ধন্যবাদ।